Namaskar and good morning, my dear student, all of you, and welcome back to my class subject English. So I am going to explain remaining paragraph mean remaining lines. So I hope all of you understand clearly. We have already finished 16 lines mean of 4 paragraphs. So now I'm going to start the fifth and sixth paragraph mean which have now we have 8 lines. So মই ভাবিছোঁ কি তোমালোকে ভালকৈ বুজি পাইছা কবিতাটো. So what's the name of the poems? The name of the poem is The Lines Written in Early Springs, and the poet name is what? William Wordsworth, and he was born which years? He was born 1770 and died 1850, and he was born near the Lake District, and the country is the England. So that is the up to that all you have. মই ভাবিছোঁ ৰিমেম্বাৰত মানে মুখস্থ হৈ আছে আৰু তোমালোকে পঢ়ি চাওঁ হ'বলা ঘৰত মই I think. So now remaining paragraph I'm going to explain me in the fifth paragraph, which are now the budding twigs spread out their fans to catch the breezy air, and I must think, do all I can, that there was the pleasure's tears. Means the budding twigs spread out their fan, means the budding. Budding means the branches of the which are climbers যোনটো লতাবিলাকক কয় the twigs, যোনটো মানে দীঘল দীঘল যে হাতৰ নিচিনা গছৰ দিয়া কিবা যে মেৰুৱাই লয়. So that is the twig. Spread মানে ওলাই যোৱা, out their fans means like a fan, mean which are debris from that twigs. সেইটো যোনটো হাতৰ নিচিনা মানে সৰু সৰু যে কি কয় ৰছী নিচিনাৰে মেৰুৱা থাকে যে লতাত. চ' সেইটো কয় টুইংছ, আৰু সেইটো কি কৰে out their fans. ফেন মানে পংখা নিচিনা, যোনটো বতাহ মানে তাৰ লগত কিবা কৰে মাৰি লয়. চ' to catch the breezy air মানে সেইটো লতাৰ যোনটো মানে মেৰুৱা চুলি নিচিনা যে আছে গছৰ দিয়ে মেৰুৱাই লৈ যায়, তাত with the help of that twins, সেইটো টুইনছ কয়. তো সেইটো লগতে সহায় কৰি সিহঁতে বগোৱাই যায়. চ' to catch the breezy air, so from this the breezy মানে ৰিফ্ৰেছিং মানে কি কয় পিয়'ৰ এয়াৰ মানে সিহঁতে ব্ৰিথ কৰে, মানে তাৰ লগত বতাহ লয় ইয়া ব্ৰিথ কৰে, মানে ৰিপ্ৰেশ্যন এণ্ড ডিছপ্ৰেশ্যন কৰে ফ্ৰম ডেট টুইনছ লগত. and I must think, do all I can, means the poet is saying, so and I must think, do all I can. যদি সেনেকাই যদি ময়ো যদি কৰিব পৰা হেঁতেন, যেনেকৈ লতাই বগাই যোৱাৰ যোনটো মানে বেকেৰা যোনটো তাৰ মানে টুইংছ আছে হয়নে, লতাত যোনটো টুইং আছে. চ' এনেকুৱা টাইপ যদি আমিও কৰিব পাৰোঁ, isn't it? চ' মানে সেনেকুৱা কবিয়ে ভাবিছে, if I can I do like that, যদি ময়ো এনেকুৱা হোৱা হেঁতেন, what মানে প্লেজেণ্ট হ'লে হয়, মানে কিমান ভাল হ'লে, ডেটছ দেয়াৰ ৱাজ দ্য প্লেজেণ্ট ডিয়াৰ. চ' কিমান ভাল হ'লে হয় যদি মোৰো এনেকুৱা মই গছত যদি যাওঁ, এই লতাৰ যোনটো মানে কেঁকোৰা চুলি নিচিনা আছে নহয়, তাৰ লগত যদি ময়ো যদি বগাই যোৱাত গছত যদি উঠি যাওঁ, তাৰ লগত যদি মই ধৰি যাওঁ, চ' কিমান ইজিলি মই গছৰ ওপৰত এনিৱে মই যাব পাৰিলোঁহেঁতেন. চ' লাইক ডেট দ্য পইট ইজ থিংছ, and if this belief from heaven be sent. So what this is already the God is given, মানে all the living creatures, মানে যিমান মানে পৃথিৱীত জীৱ থকা জন্তু জানুৱাৰ্ছ মানে animals, birds, trees, plants মানে etc. So all this is from the God, mean the from the heavens the God is
চেণ্ড কৰিছে, দি পঠাইছে, যেনেকৈ আমাৰ হিউমেন বিঙৰ থাকা, খোৱা মেলা, জন্মৰ পৰা মৃত্যুলৈকে অলৰেডি ডিফাৰেঞ্চেছ, isn't it? So planar system কেইটাও ডিফাৰেঞ্চ, animal system also different, insect system also difference, but we are the human being, আমি actually human being হয়, isn't it? আমি জীৱত থাকা আমিও মানে কি কয় মানুহ হয়, বাট আমাৰ লগত লিভিং থিং হ'লেও গছ গছনিৰ লগত আমাৰ তুলনাৰ লগত একে নহয়, isn't it? চ' আমি খোজকাঢ়ি পাৰোঁ এটা জেগাৰ পৰা বেলেগ, আমি ফেচ টু ফেচ কথা পাতিব পাৰোঁ, চ' ডেট ইজ দ্য ডিফাৰেণ্ট ফৰ হিউমেন বিং। বাট দ্য ট্ৰিজ হেভ, সিহঁতি কথা পাতিব মানে গছৰ গছৰ যাব মানে কথা পাতিব নোৱাৰে, isn't it? চ' ডেট ইজ দ্য ডিফাৰেণ্ট। এণ্ড এনিমেলছ অলছ', এনিমেল নিজে নিজে কথা পাতে, isn't it? সিহঁতৰ টকিং ষ্টাইল বেলেগ, ফুড হেবিট অলছ' ডিফাৰেঞ্চেছ, চ' লাইক ডেট। চ' দিছ ইজ অল স্পেচিয়েলি দ্য লিংক উইথ দ্য নেচাৰ। চ' দিছ ইজ দ্য গড ইজ চেণ্ডিং, মানে ভগৱানে সেইকেইটা চব ক্ৰিয়েট কৰিছে, বনাই পঠাই দিছে কোনটো লিভিং থিংছটো কেনেকুৱা মানে তাত থাকা, খোৱা, জন্ম হোৱা ঢং এইবিলাক পঠাই দিছে। এণ্ড হেভ আই নট ৰিজনছ টু লামেণ্ট মানে লাষ্ট মানে হোৱাট হেপেণ্ড ডেথ, হা, নট ৰিজন টু লামেণ্ট মানে মৰাৰ কথা কোৱা নাই। চ' অল লিভিং থিংছ ওৱান ডে বি মাষ্ট বি what mortals, মানে we are the death, mortal মানে death, immortal মানে মৃত্যু নোহোৱা। so God is the immortal but human being is the mortals, মানে humans be the পৃথিৱীত যে আমি জন্ম লৈ আহিছোঁ, আমি মৃত্যু নিশ্চিত, isn't it? মানে every living things one day আমাৰ কি হয়, মৃত্যু হ'বই। so that's be the পাক্কা, that's the Godৰ ক্ৰিয়েট কৰা যোনটো ধাৰণ, isn't it? which are আমাক ক্ৰিয়েট কৰি পেলাই পৃথিৱীত পঠাই দিছে। চ' বি মাষ্ট এদিন কি হ'ব, we have to die. so what man has made of man, so what the man, মানুহে মানুহ বাবে কি কৰিছে। চ' মানুহে মানুহ বাবে কি কৰে, মানুহে মানুহ বাবে বহুত হেল্প কৰে, তাক কাৰোবাৰ যদি দুখত পৰিছে তাক ক'ৰবাত টকা দি পেলাই তাক হেল্প কৰে, या ক'ৰবাত যদি বেমাৰ হৈ পেলাই যদি মানে ঘৰত কোনো মানুহ নাই, চ' সেইবিলাক মানে বহুত এনেকুৱা লিভিং থিঙৰ এণ্ড হিউমেন বিঙৰ্ছ মানে হেল্প কৰা কৰি সেইটো আছে, isn't it? আৰু কোনোবা এনেকুৱা হয় কেতিয়াবা কাৰোবাৰ মানে কি যিমান মানে কি কয় দুখত পৰি আছে, ইয়াৰ কিবা এটা প্ৰব্লেম হৈ আছে, তাক কোনোবা আমি কি কৰে হেল্পো নকৰে, সেনেকুৱাও আছে। মানে লিভিং থিঙৰ ভিতৰত, হিউমেন বিঙৰ ভিতৰতো ডিফাৰেণ্ট থিংছ উইথ ডিফাৰেণ্ট থটছ, ডিফাৰেণ্ট মানে হেবিটছ, isn't it? আমাৰ খোৱা ষ্টাইলৰ হিউমেন বিং হ'লেও খোৱা ষ্টাইল, থাকা ঢং, কথা পতা ষ্টাইল এণ্ড দ্য লুকিং ষ্টাইল ইজ দ্য ডিফাৰেঞ্চ। চ' হোৱাট এ মেন হেজ মেড অফ মেন, চ' মানুহে মানুহৰ কাৰণে কি কৰিব পাৰিছে, ইয়াক কি কৰিব লাগে। চ' ডেট ইজ দ্য অল ক্ৰিয়েচাৰ অফ দ্য God, this is the God creatures. so human beings যিমান পাৰে মানুহ সহায় কৰিব লাগে, ভাল কাম কৰি যাব লাগে, isn't it? so according to that's the কি কৈছে বিলিয়নছ বৰ্ডছ মোডে সেইটোৱে ভাবিছে। চ' মানুহে মানুহৰ বাবে কিবা এটা ভাল কাম কৰি যাব লাগে, ডেটছ বি মানে ইন ফিউচাৰ্ছ, ইন ভৱিষ্যত তাৰ ফেমটো, তাৰ নামটো থাকি যায়। লাইক দ্য এক্সাম্পল আৱাৰ মিনিষ্টাৰকেইটা, আৱাৰ লিডাৰ্ছ, যোনটো আগৰ লিডাৰ আছিলে সিহঁতৰ নামটো এতিয়াও ফেম হৈ আছে, মানে জিন্দা হৈ আছে, এলাইভ হৈ আছে, বাট দিয়াৰ হি এণ্ড চি নট হিয়াৰ নট প্ৰেজেণ্ট, বাট দিয়াৰ নেম ইজ এতিয়ালৈকে প্ৰেজেণ্ট হৈ আছে, তাৰ যোনটো নামটো এতিয়াও মানে বহুত ওপৰত উজ্জ্বল হৈ আছে, isn't it? লাইক দ্য কল্পনা চাওলাটো কেইদিনমান কাৰণেহে আহিছিলে, isn't it? চ' তাৰ নামটো এতিয়া চবো জানে, isn't it? চ' লাইক দ্য মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, পণ্ডিত জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বোস, চ' এহেঁতেতো অলৰেডি ইয়াৰ পৰা মানে পৃথিৱীৰ পৰা গুচিয়ে গ'ল, isn't it? চ' একচুৱেলি আৱাৰ লাইফ ইজ ইন দ্য পৃথিৱীৰ জাৰ্ণি হয়, এটা আমাৰ জাৰ্ণি হয়। আমি কেইদিনমান কাৰণে আহোঁ, আকৌ কেইদিনমান কাৰণে আমাৰ যোনটো শৰীৰটো, যোনটো আমাৰ স্কিনটো, we have to live here, এৰি যাওঁ। চ' আমাৰ আত্মাটো, স্পিৰিটটো গুচি যায়। চ' ডেটছ হৈছে যেতিয়ালৈকে আমি জিন্দা থাকোঁ আমি ভাল কাম কৰি যাব লাগে। চ' we have to দেখুৱাব লাগিব ভাল কাম কৰি পেলাই, আৰু আমাৰ নামটো সদায় ৰচন থাকিব, isn't it? চ'
That is the William Wordsworth was the good writers of the natural links. So he is the natural links writer. So he খুব প্ৰকৃতিৰ বিষয়ে বহুত ভালকৈ মানে সি বেছি কবিতাত লিখে, প্ৰচতো লিখে। তাৰ মানে সি নেচাৰেলটো হামেশা লিংক লগাই পেলাইহে যিকোনো সি কম্প'জ কৰে, ইয়াৰ ৰাইটিং কৰে, isn't it? So already we have finished our lessons, lines written in early spring. So মই ভাবিছোঁ তোমালোকে ভিডিঅ'টো ভালকৈ ৱাচ কৰিব, চাব, মন দি শুনিব। আৰু বাকী যোনটো মানে 4 paragraph already finished, which are 16 lines here. So today 2 paragraphs finished, which are 8 lines here. The total 16 and 8. How many we have? That 24 lines, means 6 paragraphs and 24 lines. So already I am finished. So my dear students, I hope you have to bhalke video to saba, bhalke mukhosto koriba, mane explanation meaning to. So if here anywhere mistake in my explanation, so pardon me. Okay, so namaskar.